Hello friends, welcome to my channel Educare Assam. আজি আমি ADRE Gate 3 আৰু Gate 4 most important অসম বুৰঞ্জী আৰু ভূগোলৰ কেইটামান প্ৰশ্ন আলোচনা কৰিব ওলাইছোঁ। প্ৰশ্ন নম্বৰ 1, when did UN from? ৰাষ্ট্ৰসংঘ UN কেতিয়া গঠন হৈছিল? Option A, 24 October 1945. Option B, 24 November 1845. Option C, 24 December 1944. Option D, 24 January 1940. ৰাষ্ট্ৰসংঘৰ কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, 24 অক্টোবৰ 1945। আমাৰ ৰাষ্ট্ৰসংঘৰ ওপৰত যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত এইটো আহিব পাৰে। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হ'ল নিউয়ৰ্ক। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 2, what is the full form of UNEP? UNEPৰ সম্পূৰ্ণ অৰ্থটো কি? অপশ্যন A, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল প্ৰগ্ৰেম, ইউনাইটেড নেশ্যনছ ইকনমিক প্ৰগ্ৰেম, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰজেক্ট। অপশ্যন D, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম। কেতিয়াবা আমাৰ WHO ফুল ফৰ্ম, ইউনিচেফৰ ফুল ফৰ্ম, ইউনেস্কোৰ ফুল ফৰ্ম হ'ব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কুৱেশ্যন নম্বৰ 3, the two countries connected by a tunnel under the sea. দুখন দেশক সাগৰীয় সুৰংগৰ দ্বাৰা কানেক্ট কৰা হৈছে। কোন দুখন দেশক কৰা হৈছে? অপশ্যন A, ফ্ৰান্স এণ্ড ডেনমাৰ্ক। অপশ্যন B, স্পেইন এণ্ড ইটালী। অপশ্যন C, ইংলেণ্ড এণ্ড ফ্ৰান্স। অপশ্যন D, অষ্ট্ৰেলিয়া এণ্ড নিউজিলেণ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C, ইংলেণ্ড এণ্ড ফ্ৰান্স। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which one of the following is the largest lake in the world? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ হ্ৰদ তলত দিয়া কোনটো? অপশ্যন A, লেক বাইকল। অপশ্যন B, কাস্পিয়ান সি। অপশ্যন C, লেক ভিক্টৰিয়া। অপশ্যন D, লেক ছুপাৰিয়ৰ। লেক বাইকল হ'ব নে কাস্পিয়ান সি হ'ব নে লেক ভিক্টৰিয়া হ'ব নে লেক ছুপাৰিয়ৰ হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ B, কাস্পিয়ান সি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য চ'ৰ্চ অফ ৰিভাৰ নীল? নীল নদীৰ উৎস ক'ত? অপশ্যন A, লেক চাড। অপশ্যন B, লেক নাছিৰ। অপশ্যন C, লেক ভিক্টৰিয়া। অপশ্যন D, লেক ছুপাৰিয়ৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C, লেক ভিক্টৰিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which one of the following is called ring of fire? তলত দিয়াৰ কোনটোক ring of fire বুলি জনা যায়? অপশ্যন A, ইণ্ডিয়ান অ'চিয়ান বেল্ট। অপশ্যন B, এটলাণ্টিক অ'চিয়ান বেল্ট। অপশ্যন D, মিড কণ্টিনেণ্টেল বেল্ট। অপশ্যন C, চাৰ্কাম পেচিফিক বেল্ট।
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি চাৰ্কাম পেচিফিক বেল্ট ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ 1000 লেক কোনখন দেশক লেণ্ড অফ 1000 লেক বুলি জনা যায় অপশ্যন এ আয়াৰলেণ্ড অপশ্যন বি কানাডা অপশ্যন চি ফিনলেণ্ড অপশ্যন ডি নৰৱে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি ফিনলেণ্ড ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফ্লয়িং ইজ ন'ন এজ ডাৰ্ক কণ্টিনেণ্ট ডাৰ্ক মহাদেশ বুলি কোনখনক জনা যায় অপশ্যন এ আফ্ৰিকা অপশ্যন বি এছিয়া অপশ্যন চি অষ্ট্ৰেলিয়া অপশ্যন ডি চাউথ আফ্ৰিকা ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ আফ্ৰিকা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্য মেইন ৰিজন ফৰ ডিফৰেষ্টেশ্যন ইন এছিয়া ইজ এছিয়াৰ বনাঞ্চল ধ্বংস হোৱা প্ৰধান কাৰণ কোনটো অপশ্যন এ ফ্লাড বানপানী অপশ্যন বি কনষ্ট্ৰাকশ্যন অফ ৰোড ৰাস্তা ঘাট নিৰ্মাণ অপশ্যন চি এক্সেছিভ ছইল ইৰ'শ্যন অত্যাধিক ভূমিস্খলন অপশ্যন ডি এক্সেছিভ ফুৱেল উড কালেকশ্যন অত্যাধিক খনিজ সম্পদ আহৰণ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি এক্সেছিভ ফুৱেল উড কালেকশ্যন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য কেপিটেল অফ প'লেণ্ড প'লেণ্ডৰ ৰাজধানী কি অপশ্যন এ বাৰ্লিন অপশ্যন বি ৱাৰ্ছ অপশ্যন চি পেৰিছ অপশ্যন ডি ডুবলিন যিকোনো এখন মানে দেশৰ ৰাজধানী আহিব পাৰে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নাম্বাৰ বি ৱাৰ্ছ ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল যদি মোৰ চেনেলটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া নেক্সট ভিডিঅ'সমূহ পাবৰ কাৰণে বেল আইকনটো টিপি দিব থেংক ইউ